दावबायारिफोरनि थाखाय गोजोनथाव खौरां चिरां जिल्लानि सिङाव थानाय भारत भुटान सिमना दादगारि हाथिसाराव थानाय मोनाबिलिनि लावखार ओंखाम जाग्राखौ बेखेवबाय। मिथिंगाजों बुंफबनाय समायना रमायना भुटान हाजोनिफ्राय स्राय स्राय दैसा बोहैबोनाय भुटान सिमना हाजो सेराव थानाय मुंदांखा लावखार ओंखाम जाग्रा थावनिखौ दिनै चिरां डिभिजननि DFO ब्रह्मानन्द पाटेरिया बेखेवना होबाय। बे बेखेवनाय हाबाफारियाव बाहागो लायो भारत भुटान फ्रेन्डशिप एसोसिएशननि आफादगिरि दावा पेन्जर, रुनिकाटा रेन्जनि रेन्जार जस मानिक मोसाहारि, इन्डिया भुटान सिमनायाव थानाय भारतीय SSB बादानि कमान्डार, दादगारि हाथिसार आउटपोस्टनि पुलिस IC लोगोसे ओनसोलाव थानाय गोबां रायजो राजाफोरा। अच्छा, पहले तो जो पिकनिक स्पॉट बना है वो हम लोग इंटरनेशनल बॉर्डर के बगल में बना है। तो इसमें बगल में बॉर्डर में जो बना है वो रिश्ते जोड़ने के लिए बना है। तो बहुत अच्छा एक जगह है, क्योंकि भूटान के लोग भी इधर आ जाएंगे पिकनिक मनाने के लिए, और ख़ास तो उधर आप लोग का इंडिया से भी जगह जगह से इधर आएगा। तो इधर आएगा तो भूटान के बारे में पता चलेगा, वो भूटान सामने भूटान में भी आ जाएगा। टूरिज़्म के लिए भी बहुत अच्छा है, तो दोनों देश के लिए बहुत अच्छा है, एक बहुत जगह है। तो ऐसे जो टूरिस्ट का लिए जगह बना है, तो इसमें तो वो जैसे हाथीसार का जो नागरिक लोग हैं, उनका जो रेसिडेंट लोग हैं, उनको ही डेवलपमेंट, उनको ही अर्निंग के लिए, इनकम के लिए अच्छा होगा। तो वो इनकम के लिए अच्छा होने से तो आदमी के लिए, डेवलपमेंट के लिए, सब के लिए बहुत अच्छा है। तो हमारी तरफ से तो ये जो पिकनिक स्पॉट बनाए बहुत अच्छा सोच के फिर ये क्या बोलेंगे, ऐसे एक जगह में बनाया है जिसमें नेचर का भी कुछ अप्रिशिएट करे, जिस नेचर को भी देखकर, नेचर को भी तो सोचकर कंजर्वेशन के लिए भी अच्छा है, मगर वो इको टूरिज्म के लिए, सबके लिए अच्छा है। बहुत वही बताना चाहता हूँ। आसलते एवारनेस क्रिएटिंग करूँ विचारिছোঁ আমি ইকো টুৰিজিম যিটো কনচেপ্ট, মানুহে ফূৰ্তি কৰক, মানুহে গছো ৰাখক, গছকো ভাল পাওক, প্ৰকৃতিক এনভাইৰনমেণ্টৰ লগত মানুহে নিজকে এটা ভাল পাব। আজি চাওক, জংঘলৰ মাজত থাকি এই ছাঁত বহি যিটো সুখ পাইছে, সেই পোৱাৰ লগে লগে সেই গছৰ ওপৰত মৰমটো আহিব। এনেকুৱা এটা প্ৰকৃতিক মেছেজ দিবৰ কাৰণে আমি ইকো টুৰিজিম এটা চেণ্টাৰ ডেভেলপ কৰিব বিচাৰিছোঁ, যিটো ডেভেলপমেণ্ট নহয়, গছৰ মাজত থাকিব লাগিব। আৰু এইটোৰ কাৰণে BTC চৰকাৰে যোৱা মাহত এখন এটা পিকনিক স্পট হিচাপে BTC পিকনিক স্পট হিচাপে ডিক্লেয়াৰ কৰা হৈছে। আমি মেছেজ এটাই দিব খুজিছোঁ, প্ৰটেক্ট দ্য ফৰেষ্ট এণ্ড এনজয় দ্য ফৰেষ্ট, প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট এণ্ড লিভ উইথ দ্য এনভাইৰনমেণ্ট। গতিকে এই মেছেজটো আমি দিব চাওঁ, সেইকাৰণে কোনো ইয়াত পাৰ্মানেণ্ট ঘৰ চৰ বনোৱা নাই। আজি মই তেওঁলোকক সকলোকে দিছোঁ যে যিমান হাবি জংঘল আছে তাৰ মাজত আমি ফুলৰ গছো লগাই দিওঁ, যাতে এটা সুন্দৰ ফুলনি হওক, সুন্দৰ এখন জেগা হওক, কোনো আৰ্টিফিচিয়েল পৰিৱেশ নাথাকে। আৰু মই ভাবোঁ যে ইয়াতে অকল সেইটোও নহয়, আমি ইণ্ডো ভূটান যিটো ৰিলেশ্যনশ্বিপ, আজি ভূটানৰ মানুহ আহিছে, আমিও ভূটানৰ মানুহৰ লগত যাম, সেই ৰিলেশ্যনটো যাতে অলপ ভাল হয়। আজি এখন মানুহক লগ পাবৰ কাৰণে জেগা এটা হওক। আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে এই টুৰিষ্ট স্পট বনাবৰ কাৰণে আমি দাঁতগিৰিত 2.5 কোটি টকাৰ এটা IB ফাউণ্ডেশ্যন হৈ আছে। এইটো IBটো হ'বই, হোৱাৰ লগে লগে আমাৰ আৰু এটা টুৰিজিমৰ কাৰণে এটা নতুন ৰাস্তা এটা হ'ব। এইটোৱে আমাৰ উদ্দেশ্য। কিছুমান পিকনিকৰ নামত ইনজয়মেণ্টটো এক্সট্ৰিম, সেইটো কাৰণে আমি অলৰেডি পুলিচ আৰু ফৰেষ্ট আৰু SSBৰ থ্ৰুত আমি এটা হোৱাটছআপ গ্ৰুপ এটা খুলিছোঁ, যাতে এক্সট্ৰিম যাতে নহয়গৈ। এক্সট্ৰিম হ'লে আমি ছ'চিয়েল এটা ছিষ্টেম এটা ক্ৰিয়েট কৰিছোঁ, যাতে এক্সট্ৰিম যাতে নহয়। আৰু তাৰোপৰি যদি এক্সট্ৰিম যায়, ছ'চিয়েল মানে ছিষ্টেমে যদি কাম নকৰে, তেতিয়া আমাৰ পুলিচ, ফৰেষ্ট বা SSBয়ে তাৰ দায়িত্ব ল'ব। আমি তেওঁলোকক অলৰেডি কোৱা হৈছে, আমি এটা হোৱাটছআপ গ্ৰুপো খুলিম, যাতে এইখিনি আমাৰ মেইনটেনেঞ্চত থাকে। আৰু কোনে কিমান আহিছে সেইটো আমি সদায় ৰেকৰ্ডটো যাতে গধূলি পাম। ছাৰ, BTC কুমাৰৰ পৰা এটা পিকনিক স্পট টাইম টেবুল দিছে, ৰাতিপুৱা 7টাৰ পৰা ইভিনিং 5টালৈকে থাকিব। কিন্তু আজি ইয়াত দেখিবলৈ পাইছে এটা কালচাৰ ইভেণ্ট আছে, 8টালৈকে চলিব। কেতিয়াবা আজি ফাউণ্ডেশ্যন ডেৰ কাৰণে এটা ইভেণ্টটো কিছুমান ৰিলেক্সেশ্যন হয়। আজিতো স্পেচিয়েল চব মানুহে থাকিব, নৰ্মেল কণ্ডিশ্যন 5টালৈকে থকা যায়। থেংক ইউ। এইটো আমি যোনটো মনাবলি, এইটো আজি অপেনিং কৰা হ'ল। এইটো অকল আমাৰ কাৰণে নহয়, এইটো সারা ভাৰত বা সারা ইণ্ডিয়া আৰু সারা ভূটান, ইণ্ডো ভূটান, ইহঁতেও আহি পেলাই ইয়াত কৰিব পাৰে। ইহঁতে
ভাল মতন ইহঁতে খাবও পাৰে আৰু ফূৰ্তিও কৰিব পাৰে। এইটোৰ কাৰণে আজি বহুত ইয়াত আমাৰ ভূটানৰ পৰাও আহিছে, ভূটানৰ পৰা ভূটান ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ এইটো বিফা প্ৰেচিডেণ্ট তেওঁলোকে আহিছে আৰু আমাৰ ডিএফঅ ছাৰো আহিছে। ইয়াত বহুত আমাৰ কি কয় SSB ছাৰবিলাকো আহিছে, চবেই আহিছে আজি ইয়াত যোগদান কৰিছে। এইটো যোগদান কৰা মতে আজি আমাৰ এইটো মনাবিলিটো অপেনিং হৈ গ'ল। এইটো অপেনিং হোৱাত আজি ভূটানৰ পৰা আমি যি পাব লাগে এইটো ফ্ৰেণ্ডশ্বিপ মদত এইবিলাক চব পালোঁ আৰু হমেশা আমি ভূটানৰ পৰাই আমি ফ্ৰেণ্ডশ্বিপত ইয়াত গধুৰভাৱে আমি আৰু কৰিবৰ কাৰণে চিন্তা কৰি আছোঁ। এইটো অকল ইয়াত আমি ভূটানৰ কাৰণে নহয়, অকল আমাৰ ইণ্ডিয়া সাৰা ইণ্ডিয়া আৰু যিকোনো জেগাৰ পৰাই আহি ইয়াত খাব পাৰে এই পিকনিক স্পটত। এইটো আজি অপেনিং হৈ গ'ল, মোৰ ইমানে কোৱাটো শেষ হ'ল। কিন্তু আমি সেইটোৰ বিৰুদ্ধে কিছুমান দল সংগঠন বা গভৰ্ণমেণ্টৰ পৰা কিছুমান নিৰ্দেশ দিছে, কি ধৰণৰ আপোনালোকে পালন কৰিব? নাই, এইটোতো এতিয়া গভৰ্ণমেণ্টৰ পৰা যিটো নিৰ্দেশ দিছে এইটোতো দিয়াটো ঠিকেই। এতিয়া আমি ইহঁতে যেনেকৈ নিৰ্দেশটো দিছে তেনেকৈ আমি পালিবলৈ যাম। কিয় মানে আমি গভৰ্ণমেণ্টৰ মানুহ হাতত নাৰাখিলে এইটো উপায় নাই। ইহঁতে ইয়াক যোগদান কৰিবই লাগিব। অকল আমি পাব্লিক থাকিলে নহ'ব, অকল পাব্লিক থাকিলে আমাৰ পাব্লিকৰ কথাটো নুশুনে বেছিভাগ মানুহে। এইটোৰ কাৰণে আমাক গভৰ্ণমেণ্টৰ মানুহটো লাগে, এইটোৱে আৰু কি। Thank you. অ'কে।